আর বাবুই চাওঁতে চাওঁতে ডাঙৰে হল দে। সি স্কুলত যাব। বাবু উঠ উঠ, আজি স্কুল যাব লাগিব তই। বাবু উঠ উঠ। কি যে হব, মানে বাবুয়ে মানে ৰাতিপুৱা উঠি পাত দিয়ে নেকি? গছৰ পাত খাম। খাবি ৰ গছৰ পাত। টিফিনতো গছৰ পাতে ভৰাই দিম তোক। হ'ব দে। আৰু স্কুলত কিন্তু উৎপাত কৰবা নৰা দেই। উৎপাত নকৰো, আপিহে খাম। পাগলা হৈছে নেকি তই? তোৰ কি আপি চাপি চাহ কথা ক। দে উঠ ইতা। স্যার অলপ মাত দিবচোন। এই যা মোর সময় নাই। স্যার প্রিন্সিপালের রুমটো রেখে দিয়ক হে। প্ৰিন্সিপালে কি মোক চাকাৰ কৰি ৰাখা বুলি ভাবছে নেকি? হা, ৰুম যে মই দেখাই দিবা যাম, মোৰ নিচিনা মাষ্টাৰ স্কুলত নাই, গম পাইছে নাই তই? ওটা কি কেছে মাল খাই ফিটিং দেখুন নি? ও স্যার ডিউটির টাইমত এগিলাখান খাবা নাপে। কি খাওয়া কথা কবাইছে তই? হা, সেরাপটো খাওয়া যেন পাইছো দেখুন। তই পাগলা হৈছে নেকি? তই কাক চেৰাপ খোৱা কথা কবাইছে? লাগে নেকি তোক? ঘন্টা কথা নকব হে, আপনি বেকা লাগি আছে। মাল খাই কি পঢ়য় নেকি আপনি? কি বেকা লগা কথা কলিয়ে তই? চা, মোৰ নিচিনা চিধা হৈ থাকবা পাৰবি তই? তই কাক বেউৰা কৈছে? যা এৰ পৰা তহঁতে যা। বাবু যাও, আমি নিজে বিচাৰি ওলাম যাও। ইমান ফাল্টু মাষ্টৰ কি হৈ আছে স্কুলত আহি? মোক মাল খোৱা বুলি কবা এঘণ্টা। ঘণ্টাই বিৰাট কষ্ট কৰি থিয়া দি আছো, অলপ বহিয়ে দিওঁ ৰ। স্যার নমস্কাৰ। নমস্কাৰ। কিন্তু স্কুলত কি এডমিশ্যন তই লবি নেকি? এই কি কথা কয়, এই বুঢ়া বয়সত মই স্কুলত এডমিশ্যন ল'ম নেকি? পিছে নমস্কাৰ তই দিবা লাগে না তোৰ ভাইটি দিবা লাগে? এই শিক্ষা দিছে ভাইৰেক তই? ও সরি স্যার, ও তো এখানে নাজনা নেকি স্যার নমস্কার করবা লাগে দে। মই কি করলো তই দেখুন আগে ভাগে নমস্কার দিবা গইছা। হ'ব দে নমস্কার দি থারক। স্যার নমস্কার। আচ্ছা বাৰু কি নাম তোৰ? মোৰ নাম ৰঘু বৈশ্য। কি ভাইৰে পঢ়া পাতিত কেনে? পঢ়া কথা কবা লাগে না, বিরাট মাথা ইয়ার। কুস্তিতে লিখা আছে ভবিষ্যতত হি আয়ুর্বেদিক সাইন্টিস্ট হব। তোৰ কি ফাল্টু কথা কবাইছা তই? কি কুস্তিৰ কথা উঠছ নেকি? সরি স্যার। কিবা বোলে আয়ুৰ্বেদিক সাইন্টিস্ট হয়? হয় মানে ময়ো আয়ুর্বেদিক ডক্টৰে না। আয়ুৰ্বেদিক ডক্টৰ কি নামে তোৰ? ডক্টৰ ভেকো। পাটিত পুৰা ফেমাস মই। ডক্টৰী ক'ৰ পৰা কৰছা তই? নাই ক'ৰ পৰা কৰে নাই। ডক্টৰ এক্ষাটো মানে মানুহ দিছি আৰু মোক। মোৰ মানে আটা শিকাই থৈ গৈছি জাৰি বুটিৰ ঔষধ কেনেকে কি বনাবা লাগে। চাওঁতে চবে ডক্টৰ ভেকো বুলিয়ে কয় হৈ গেল। মানুহ কওঁতে কি তই ডক্টৰ হৈ যাবি নেকি? বাদ দিয়ক আপনি মোৰ পিছত লাগবা নালাগে, মোৰ ভাইটিৰ কথা কওক। আজিৰ পৰা কি ক্লাছ কৰিব পারবো নাকি? পারবো। ঠিক আছে স্যার। বাবু পাগলা হৈছে নেকি? মই কেনেকে থাকিম তোৰ লগত ক্লাছৰুমত? নাই তোৰ লগৰ কেইটা কি বঢ়িয়াকে বহি আছে। বাবু অলপ চাবি দে আমাৰ ইয়াত। হ'ব দিয়ক। তই নৰা যাবা, মোৰ লগত থাকবা লাগব এতে বহি। মাষ্টৰে মাৰব মোক। তই নাম ৰে বাবু, মই বাহিৰত ৰখি থাকিম নহয়। হ'ব যা, নৰা যাবা তই। বাবু মই কৈছো না বাহিৰত থাকিম বুলি। হ'ব দে যা তই, মই পাৰিম যে থাকবা। হয় নেকি? দে হ'ব দে। তই যা ইতা। আপিটো ভাল লাগছি মোৰ। তোমালোকৰ আজি কোন নতুনকে আহিছা? বাইদেউ ই আহিছে। হয় নেকি? কি নাম তোমাৰ? ইমান ভাল লাগছি আপিটো। তুমি কি চাই আছা? মাত নিদিয়া কিয়? দামৰা তোক বাইদেউ মাতি আছে, শুনা নাই? বাইদেউ কওক। তুমি ক'ত মনোযোগ দি থাকা? নাই দিয়া কত মনোযোগ। কি নাম তোমাৰ? মোৰ নাম ৰঘু বৈশ্য। দিয়া এতিয়া ক্লাছ আৰম্ভ কৰো। জানে ফোন করছি দেখোন মোক। অলপ কথাই পাতো। তোমালোক গোটেইকেইটা এতিয়া পঢ়া আৰম্ভ কৰা। পিছত মোক গোটেইখিনি ক'ব লাগিব। A for কি, B for কি, C for কি চব ক'ব লাগিব। দিয়া তোমালোকে পঢ়া এতিয়া। ঠিক আছে। হেল্ল' কোৱা। ক্লাছতে আছো ৰবা। নাই একো নাই, অলপ কথা পাতিব পাৰিম দিয়া। তই এফালে মই সেফালে বহো। নৰো মই সদায় এইটো জাগাতে বহো। সচ্ছৰ ভালে কৈছো এফালে যা কিয়া যামে মই। তই না ৰ পিছে। ঔষধে তই গন্ধ তাৰ পাতৰ। আৰু যদি পাতবা নালগে জলদি এফালে দে হ'ব দে। তোমাৰ কি নাম? কিয়া লাগে তোক মোৰ নাম? নামটো কচোন তুমি। বাইদেউ কৈ দিম না। পঢ়বা আহিছা না মোৰ নাম সুধবা আহিছা তই? তুমি খং কৰিলা নেকি? বা লাগে না বাইদেউ? নালগে দিয়া। এনে কৰে দেখোনে। হ'ব দিয়া, লগ ধৰিম দিয়া মই অলপ দেৰিকে তোমাক। আৰু একবাৰ সুধো ৰ। নামটো কোৱা তুমি। সঁচাকে কৈ যাম ৰ বাইদেউ। বাইদেউ দেখছি নাই পঢ়বাইৰি মোৰ নাম সুধি আছে। ৰবাচোন অলপ। কি হৈছে নো হা? কি হৈছে? বাইদেউ দেখছি নাই পঢ়বাইৰি মোৰ নাম সুধি আছে। A for apple, B for ball, C for cat. ঐ তই দুষ্ট কৰি আছা নেকি? কিয় নাম সুধি আছা তাইক? হা কি বয়সতে তই এনে হৈছা? বাইদেউ এনে কৈছি, মই পঢ়ি আছো দেখোন, আপুনি দেখা নাই নেকি? তাইহে মোৰ নাম সুধি আছে আৰু মই চুলিখিনিত টানি দি থাকে বাৰে বাৰে। ৰবি কি শুনছো? তই ইমান ফাল্টু কিয় মিছা কথা কৈছা? হা কিহত তাক তই চুলিত টানি আছা? হা তই বিশ্বাস কৰ, সিয়ে মোৰ নাম সুধি আছে, মই তাক একোটা চুলিত টানা নাই। বাইদেউ মিছা কৈছি তাই। তই বহি আছা না, ভালকে পঢ়। হ'ব দিয়ক। হেল্ল' কোৱা। এই নকপা আৰু আজিকালি চলি যিহে উৎপাত। কেনে লাগিলে দামৰি? কালি খুৱাবা খুজিছিলি মোক। হা নামটো সুধোতে তাই লেবেল। পেণ্ডেল খুলি গুবম তক বাছা। প্ৰথম দিনাখন স্কুলত আহিয়ে তোৰ ইমান লেবেল হৈছি। আৰু গম পাবিহে পিছত। বাবু কেনে লাগিলে আজি ক্লাছ কৰি? বঢ়িয়া লাগছি। বঢ়িয়া। বাক পিছে লগ চক বানলি না? তাপিৰ লগত হম বুলি ভাবছিলো, কিন্তু তাই নামটোৱে নকয়। মোক চেণ্ডেল দি চৰাম বুলি কৈছি। ঐ পাগলা, তোৰ আৰু নাম কিয় সুধা তই আপা চলি হৈ পেলে? নাই মানে তাইক অলপ ভাল লাগছিল মোৰ। ঐ পাগলা, এইগিলা কোনে শিকাইনো তোক? হ'ব দে, এতিয়া মোৰ ভোক লাগছি। গছৰ পাত কিনে খাইছিলি নাই তই? খাইছো, খাই উঠি
উঠছি ঠিকছে পাদি আছো ক্লাছত এইগিলা কি গছৰ পাত মাহ খোৱা দুনিয়াৰ পাদি কৰবা লাগে এই পাতবা লাগে পাতাটো ভাল হে কিন্তু ইমানো পাতা ভাল নহয় দে আৰু এই গছৰ পাত মাহ খাৱা বাদ দিবা লাগব ৰ মই পাগলা হৈছা নেকি তই গছৰ পাতত কিমান ভিটামিন থাকে তই কি জানা হ'ব দে জয়তা মানুহগিলা বৰ চিপৰা হৈছে এই গৰমতো আইচক্ৰীম নাখায় কি যে হব মানে আইচক্ৰীম লাগিব নেকি আইচক্ৰীম গল বিষে যোৱা হৈছে এটা বাৰী থাকোতে তাক লাগি 50 টকা এটাও বিক্ৰী জানাই ভেকত দেখোন ভাইৰে ডাঙৰে হলে ডাঙৰ নহয় কি সদায় সৰু হৈ থাকব নেকি দাদা আইচক্ৰীম খাম তই এইগিলাখান ফাল্টু বস্তু খাই নেকি কোনবাই মই খামে মোক লাগব আইচক্ৰীম দে নেদাই গো আইচক্ৰীম এটা খাবা ইমান গৰম খানত আমাৰ হলে কি তই চাবি নেকি হা তোৰ মই এটা ডক্তৰৰ ভায়েকি ইয়াক মই জিতি খাবা নিদো নহয় হ'ব দে তই গোটেই গছৰ পাত নাখাই দি ঔষধ বলে নিজকে গোটেই ডক্তৰ কৈ থাকা কি গুৱাহাটীত যাবিছে মোৰ কথা সুধবি ডক্তৰ ভেক বুলি কৰি জনাজাত মই দে হ'ব দে তথাপিতো এটা আইচক্ৰীম খালি একো নহয় দে খাবা খুজিছে গৰম খানত নেদা কিয় মোক আইচক্ৰীম লাগবই কি যে মানে হ'ব তোৰ লগত মই পইচাও আনা নাই নহয় মোৰ তাত আছে দে পইচা তোৰ তাত পইচা আছে ক'ত পালি তই পইচা তোৰ খান দি কৈ আছো মই দে কচোন ক'ত পালি তই পইচা মোৰ ক্লাছত যে মোৰ লগত যে বহিছিল যে সিয়াৰ পৰা 20 টকা এটা মাৰি আনছো তই ইমান বেয়া কাম কৰছা বেলেগৰ পৰা 20 টকা চুৰ কৰি আনছা হা চুৰ কৰা নাই মাৰিহে আনছো না হালাকে কুজা বুলি কয় দে চুৰ কৰা নাই সি মাৰি আনছে আৰু নকৰবি এনেহেন দে হ'ব দে তুই 20 টকা ল দুটা আইচক্ৰীম দি মোক দি আছো ৰ খাই পুৰা মজা আবি দে গৰমত হ'ব দে দি ল এই দুটা দি কবা নছো আৰু ফফলাগনকে কোৱা কথা মিলিয়ে যায় নেকি কবা নছো আৰু আয়ুৰ্বেদিক চাইণ্টিষ্টে হয় না আয়ুৰ্বেদিক সুৰে বা হয় ই এনেকে থাকলে নহব ইয়াক অলপ শাসন কৰিব লাগব অলি এই ডক্তৰ ভেকৰ আৰু কি সন্মান থাকব প্ৰথম দিনাখন স্কুল যায় সি 20 টকা চুৰ কৰি আনছি এই হল না আইচক্ৰীম খাবা যো কৰা নহয় তোৰ অলপ বেছি হৈছে ৰ এই বাবু কালিও আহিবি খাবা কাৰণে একো দৰকাৰ নাই তই এফালে আইচক্ৰীম বেচবা নাহিবি কালিৰ পৰা তই এঘণ্টা তই নাখাবি বুলি কি বেলেগেও নাখাব নেকি খাই থাকবা পাৰা গছৰ পাত মাখা চবে নাখায় নহয় ঠিকে কৈছা ভালকে দিম তোক আজি ৰ সঁচাই কৈছো কালিৰ পৰা তই এফালে আইচক্ৰীম বেচবা আহিলে তোৰ পকাৰ গৰম কৰোতে মোৰ বেছি টাইম নালাগব মত ৰাখবি তই চালা এইগিলা আইচক্ৰীম বেপাৰী চেপাৰী চলিগিলাক নষ্ট কৰছা আহিমে 10 দিন মই সদায় বেচবাম তই কি ঘণ্টা কৰা চাম যা আহিবিচোন গম পাবি তই যায় ঘণ্টা এডলি কৰবি তই মোক এই বাবু হল না তোৰ যো আকৌ বেছি মৰম কৰে অলপ বেছি ওপৰত উঠছা কেনে কৰা তই দে খচ্চৰ বঢ়িয়াকে মালিচ কৰ কৰিয়ে আছো দেখো তই জালাদা সঁচা কথা এটা কচোন ই সঁচা কথা চুলি তুলি নুধা নেকি নে তই চুলি খিনি ইমান গন্ধ হলছি তই পাগলা মই চুলি নুধম কি কথা কয়ে মই চুলিত কি চেম্পু লগাম বুলি ভাবছা চেম্পু লগাৱে সানসিল্ক চেম্পু লগাম সানসিল্ক এই জালাদাই কি কাম কৰা লেডিজ চেম্পু লগাই চুলিত সানসিল্ক চেম্পুৰ নিচিনা ভাল চেম্পুৱে নাই নাজনা কিন্তু কুকুৰটো বোধহয় বেলেগ চেম্পুৰ নামে নাজানে বোধহয় তাৰ চুলিৰ গন্ধ উপায় নাই কিবা এটা কাম কৰিব লাগব না ইয়াৰ লগত অলপ তেলে মাৰি আছো ৰ দে খচ্চৰ বঢ়িয়াকে দি দে কৰি আছো দে কিন্তু জালাদা কাম এটা কৰিব লাগছিল নহয় মোৰ চলাত বিৰাট অসুবিধা হৈছে জানো দে খচ্চৰ তোৰ কি চলাত অসুবিধা হৈছে বিৰি খাবা পইচা নহয় না মাল খাবা পইচা নহৈছে তোৰ এই জালাদা কৰি কি কথা কম এইগিলা বস্তু নাখাওঁ তই না চাওঁ মুখখন হ'ব দে জালাদা তই এটা কৰ কি কৈ থাকা তই কিবা এটা বেপাৰত লাগ এই লাগিম ৰ টেনচন নলবি তোক ল'ম না কিয় নল'ম তোক মই তোকে ৰখি আছো ইমান দিন তই একো বেপাৰত লাগাই নাই লাগিম ৰ টেনচন কিহৰ আইনো ফোন কৰলাকে ঘণ্টা নাম্বাৰটো কেনে ধৰণৰ দেখোন বাহিৰৰ নাম্বাৰ যেন পাইছো ৰচোন ৰিচিভ কৰিয়ে চাওঁ হেল্ল' হাবিবি মচ্ছা কালেকে কৈ আছি আপ্পা আপোনাৰ আজি ইমান দিনৰ মূৰত মনত পৰলাক যে মোৰ কাৰণে এইবিলাক কথা বাদ দে তোৰ লগত এটা বিজনেছ কৰাৰ কথা ভাবিছি কি বিজনেছ তহঁতৰ গাঁৱত মই যেতিয়া তেতিয়া তই মোক এটা গছৰ পাতৰ নিচিনা বস্তু খুৱাইছিলি হাতত কিবা বগা বস্তু লৈছিলি তাতে গছৰ পাতটো মোহাৰিছিলি তাৰ পিছত তই মোক উঠত ভৰাব দিছিলি খাই বহুত ভাল পাইছি আৰু বঢ়িয়া নিচা হতি পাত চাধাৰ কথা কৈ আছে নেকি আপুনি ঠিক কথা কৈছি ভাবিছি সেইটো বিজনেছ ইয়াত কৰিছি কৰি পেলাই কোটিপতি হৈছি কিনো কয় তাতে কি নাপায় নেকি ইয়াতে যদি পাতি তোক খচ্চৰ কল কিয় কৰিছি কৰৰপতি হ'ব ইচ্ছা আছি কি নাছি আছে কিয় নহব মই আৰু সোনা শক্তি বহুত জলদি যাই আছি তহঁতৰ গাঁৱত সোনা শক্তি আৰু কেনেকে পালা আপুনি দেখোন আপোনাৰ ভাইৰে লগ আছিল সোনা শক্তি এটা চোৱা চিল্কা কুকুৰ আছি তই ঠিক খাব পাছি তাতে সি গেছি কিনো কয় আৰু আপোনাৰ ভাইৰে দেখোন অৱস্থা নাই গোৱাত দেখোন নাৰিকলৰ দাম বেচবা লগা অৱস্থা হৈছে আপুনি বোলে পুৰা বৰবাদ কৰি ফেলছি তাক এইবিলাক খচ্চৰৰ কথা নকছি ই এটা ভাইৰ নামত কলংক আছি সেইকাৰণে তাক পুৰা বৰবাদ কৰি দিছি তথাপিতো এনে কৰিব নালাগিছিল দুখ লাগছি তাক লাগি মোৰ এইবিলাক পাৰ্চনেল মামলাত মাথা নামাৰিছি আমি বহুত জলদি নিগনি পাৰে গাঁও যাই আছি কি কোৱালিটিৰ পাতছেদা আছি পুৰা ৰেডি কৰি ৰাখিছি মই যাই ভালদৰে চেক কৰিছি ঠিক আছে টেনচন ল'ব নালাগে পুৰা ৰেডি কৰি থৈ দিম মই কিন্তু সঁচাকে কৰবতি হ'ম না কি ইচ্ছা কালাকাৰৰ ওপৰত বিশ্বাস নাছি আছে দিয়ক ঠিক আছে এটা ফোন ৰাখিছি সোনা শক্তি তোৰ লগত কথা এটা আছি কি কথা আছি ছাৰ তই জলদি লুঙিটো খুলিছি আৰু কি কথা কৈছি
খুলিব লাগিছিল লুঙিটো খুলিবতো লাগিছিল ভিতৰত জাঙিয়া আছিল নাই মই জাঙিয়া নিপিন্ধিছো খুলিছি কি মই খুলিছি তাৰ খুলিব নাপাৰিছি মই জাঙিয়া নিপিন্ধিছো তই মোৰ মাৰ খাচি কি লুঙিটো খুলিছি ছাৰ মই নৰিছি হা খুলিছি চালা হাৰাম জাদা সদায় সদায় চুৰ কৰি কৰি মই জাঙিয়া পিন্ধিছি হা সদায় মোৰ জাঙিয়া পিন্ধি লেতেৰা কৰি থৈছি হা তাৰ এইটো জাঙিয়া মোৰ আছিল লটি আজিৰ পৰা পিন্ধিছি মোৰ জাঙিয়া হা সদায় মোৰ জাঙিয়া পিন্ধি গোন্ধ ওলাই থৈছি হা মোক কৈছি মই জাঙিয়া নিপিন্ধিছি ছাৰ ভুল হৈ গেছি আজিৰ পৰা নকৰিছি আজিৰ পৰা এনেকা কাম কৰিছি তোক মই কি নকৰিছি ছাৰ আজিৰ পৰা নকৰিছি জালাৰ গাঁও যাই আছি আমি ঠিক আছে ছাৰ 1 ঘণ্টা আজি পৰা আর মোক শুনি পায় করোড়পতি হবা যাই আছে ঘণ্টা কি হলে জ্বালাতে নাচপা ধরলি দেখুন তুই আশা কথা কইসা ঘণ্টা করোড়পতি হবা যাই আছে করোড়পতি কিনু কয়ে কেনকে তাতে ফোন আইছে কোর পৰা ফোন আহ বলে দুবাইৰ পৰা আইছি বম ডাঙৰ বিজনেসম্যান মোর লগত এটা নতুন বিজনেস করে মাথা মারছি কিনু কয়ে জ্বালাদা মোকো রাখবি না তোর লগত করোড়পতি নহলে লাখপতি করে দিলে হব দে হব কোনো টেনশন নাই আজি পৰা শুনি পাই মোক মই ভাবছিলো ঘণ্টা চাকা লাকাই আৰু ক'ত মোক কেতিয়াবা ফোন করবো যা কেবল মেলৰ কাম এটা আছে কামে জ্বালাদা আমার গাঁৱৰ প্রত্যেকখান দোকানৰ পৰা তই 1 টাকাৰ 5 চাৰা কিনবা লাগবো এই পাগলা হৈছে নেকি না ক'ত 1 টাকাৰ 5 চাৰা দিব কিনু কয়ে নেদে নেকি দে হ'ব দে 5 টাকাৰ আনবি তোতে এখন দোকানো এরবা নরা গোটেই এখন দোকানৰ পৰা 5 টাকা উঠাব লাগবো করে 5 চাদা ভাই বিজনেসটো 5 চাদা বিজনেস দুবাইত চলবো দুবাই কিনু কয়ে 5 চাদার ব্যাপার করিও কাবে করোড়পতি হবা পারে আমার এতে নরবা পারে কিন্তু দুবাইত পারে কিনু কয়ে পিছে জ্বালাদা বনি গেল দেখুনে আমি পিছে ফুটিতে জ্বালাদা অলপ অলপ মালে মারি দেও রে নাকি পারি পিছফালে চাচোন এইটো পাগলা কুকুর আইছে নেকি নে কিনু কয়ে জ্বালাদা পাগলা কুকুর চাচোন কুকুরে মাল খাই ল জ্বালাদা কে মারলে ইমান জোরে ঘুরিতু জ্বালা খচ্চর চরম নাই তো দাদারে করে ইনতে মাল খোৱা কথা কৈ থাকা যে হ'ব দে ফুটি দেখা কথা কলো জোরে ঘুরি মাক দিছা পকাৰত চুপ যাই তা ঘৰত তই দে যাম দে কেনে কৰা তই শুন যি কৈছো মনত আছে নাই তোৰ আছে দে দোকানত পইচা কথা কলি কৈ দিবি জ্বালাই দি দিব বুলি দে হ'ব দে কুকুৰটো খেদ ধৰি তো বেয়া পাম ঘণ্টা যে মাল খুৱাব আৰু খোৱা কথা কলি মাৰেও বেছি চান্স পাইছি কুকুৰে ঘণ্টা বিজনেস কৰাহে কথা বেগ চেগ লৈ ক'ত যায় ভাইৰে দাদেৰে আমাৰ বাবুক স্কুলত এডমিশন দিলো না তাক স্কুলত থবা যাও বাবু ডাঙৰ হ'ল মানে স্কুল যাব পৰা হৈ গেল বা আমাৰ ইয়াৰ পঢ়াৰ বিৰাট ইচ্ছা না 10 টাকা এটা দিছোন বাবুৰ লগত নাই না 10 টাকা মোৰ মিছা কবা নাংকে দি 10 টাকা এটা বাবু কিয় লাগে তোক 10 টাকা লাগে ৰ এই বাৰ্থডে দিনাখন মই 1 টাকা নেদলাক দি 10 টাকা দি হ'ব দে বাবু মই পিছত দিম দে তোক তোৰ এটাই কথা দে তই এটা খচ্চৰ বাবু আৰু কৈছা খচ্চৰ বুলি ই খচ্চৰ ইও ঘণ্টা মোক গালি পাৰাটো যে গীতা এৰব এৰিবে তই খচ্চৰে দাদা যো দেৰি হৈছি যো করবি জ্বালা সৰু চলি না বুজি নাপায় বেয়া চেয়া নাপাবি আৰু যা কিনো বেয়া পাম আৰু যিটো দেখছো গাঁৱতো মাল এক পিছ চল্লাক নচ্ছো মোতকে ওপৰতে যায় নেকি তুমি নতুনকে আহিছা নেকি বাইদেউ নতুনকে আহিছো কি নাম তোমাৰ মোৰ নাম ৰঘু বৈশ্য বঢ়িয়া নাম দে তোমাৰ থেংকু নহয় থেংক ইউ হ'ব দিয়ক আৰু আজি তোমালোকক জন্তুৰ ওপৰত কথা সুধিম মই বাইদেউ সুধক তোমালোকে কোৱাচোন গৰু ছাগলীৰ ঠেং কেইখন আপুনি আজি আৰু কি সুধছে গৰু ছাগলীৰ ঠেং 4খন আৰু সেইটো আৰু কোনোবাই নাজানে না আচ্ছা বাৰু বঢ়িয়া এবাৰ তোমালোকে কোৱাচোন পাৰ মুৰ্গীৰ ঠেং কেইখন ইমান সহজ প্ৰশ্ন সুধি আছে পাৰ মুৰ্গীৰ ঠেং আৰু কেইখন হ'ব দুখন ঠিক আছে বঢ়িয়া আমাৰ ক্লাছত আহা নতুন ল'ৰাটোৱে কোৱাচোন বাঘ আৰু হাতীৰ ঠেং কেইখন বাইদেউ বাঘৰ ঠেং 4খন কিন্তু হাতীৰ ঠেং 2খন এই ঠেং আৰু 2খন কেতিয়াৰ পৰা হ'ল মানে বাইদেউ আপোনাক দেখাৰ পিছত হাতীৰ ঠেং 2খনে লাগে দেখোন কি হাতী নেকি কবা নৰো চকু কেইটা ধঙা লাগি গেল গতে আপোনাক দেখোন কিবা হাতী হেৰাই দেখলো মই সেইকাৰণে ভুলতে ওলাই গেল দিয়ক হাতীৰ ঠেং 2খন বুলি তই কিন্তু বিৰাট দুষ্ট ল'ৰা দেই সৰুতে তই ইমান ফাল্টু হৈছা হ'ব দিয়ক বাইদেউ চৰি ঘণ্টা তই বেলেগ দিলিয়ে নহ'লে ঘণ্টা দেখা দিওঁ হাতী এনে পাই তাইক তই কিন্তু আজি তাইক বেলেগ দিলি দে গম পাইছি তাইক হাতী বুলি কওঁ বুলি হয় দে বেলেগ বস্তু কিন্তু দে তই কি বুলি ভাবছা মই ৰঘু ঘণ্টা চবে বাহিৰত আছে যাই ফেলে পইচা মাখা মাৰো ৰ হেতৰ তই আৰু ওপৰ মুখে চাই কি ভাববা ধৰলি মোৰ হাগা লাগা হেন হৈছে মই হাগবা যাওঁ ৰ কিনো কয়ে ঘৰত হাগি আহা নাছিলি পাহৰি গৈছিলো হাগবা দে যা পিছে ঘণ্টা দাম প্ৰায় সদায় 20 টাকাই এনে এই দেখোন 100 টাকা আনছি ইয়াৰ পৰাও লং ৰ ইও 100 টাকা আনছি ঘণ্টা হেতৰ পইচা সদায় ফপলা কৰিম এনকে মই কওকচোন এনেকে যদি পইচা চুৰ হয় কি হ'ব কওকচোন 2 দিনে হ'ল তাৰ বেগৰ পৰা বোলে 20 টাকা নহয় আছে কি সঁচাকে নেকি সঁচাকে কৈছো এই পৰা কোনবা 100 টাকা চুৰ কৰিছে মোৰ পৰা চুৰ হৈছে 100 টাকা আৰু তোৰ ৰঘু চুৰ হৈছে না নাই স্যার মোৰ পৰা 500 টাকা চুৰ হৈছে এখনি বয়সতে তই 500 টাকা আনা আমাৰ দাদা ডক্টৰ না বহুত পইচা না ৰ দাদাই লগ কথা পাতিব লাগিব ঠিক আছে বাৰু আপোনালোকে টেনশ্যন ল'ব নালাগে মই শুদ্ধৰে ব্যৱস্থা কৰি আছো যাওক কৰক কাৰণ আমিও ইমান টকা থকা মানুহ নহয় না ইয়াৰ ভোকো লাগে না হতে সেই ধৰি 20 টাকা এটা দিওঁ তাক ঠিক আছে অতি সোনকালে চুদ ধৰি আছো মই এতিয়া আপোনালোকে যাই থাকক ঠিক আছে নাপাব আৰু কমপ্লেইনটো দিয়াৰ কাৰণে নাই ভালে কৰিছে
আৰু যা যা তহঁতেও ক্লাছত যা অ ছাৰ হ'ব দিয়ক ঘণ্টা মোৰ সন্দেহটো অলপ ৰঘুৰ ওপৰতহে আছে কাৰণ আজিক লাগি মই এইগিলা কমপ্লেইন পা নাই ইমান কম বয়সত 500 টকা দিয়াটো মোৰ এটা হজম নাই ঘণ্টা যাক লগে আছো তোৰ ধৰাত পেলাব নোৱাৰিম আজিয়ে কৰি আছো ৰ এই, তই বাহিৰত নাজা নেকি এ নাযাওঁ যা মোৰ পেটৰ বিষ হৈছে দে পিছে তই আৰাম কৰ অ হ'ব দে ঘণ্টা ইয় সদায় 20 টকাই আনে তই বাৰীৰ পৰাও মাৰো ৰ কিন্তু বহুত পইচা আনে অ বাকী ভাল না চুৰ মই কৰা নাই চুৰ কৰা নাই চুৰ তই হা মোৰ পৰা হাৰি যাবি বুলি ভাবছা তই কিতাপৰ পৰা টেবুলৰ তলত লুকাই আছো হ'ব দে আজিৰ পৰা নকৰো দে চুৰ অ প্ৰিন্সিপালৰ তাত যো নাযাওঁগে মাৰব মোক গেলি হ'ব তই যো তই ভাইৰেক এই শিকাইছা চুৰ কৰা শিকাইছা হা আপুনি টেনশ্যন নল'ব মই ইয়াক পুৰা চিধা বনাই আছো এই ভাইৰে চাইণ্টিষ্ট হ'ব তোৰ হা আপুনি বয়সত সি চুৰত লাগছি নাহতে আমাৰ স্কুলত এনে ঘটনা ঘটাই নাই আজিক লাগি হ'ব দিয়ক ছাৰ ইয়াৰ কাৰণে ময়ে ক্ষমা খুজিছো কথা দিছো আগক লাগি আৰু কেতিয়াও এনে কাম নকৰে সি চাবি নেক্সট টাইম যদি এনেহেন কৰে মোৰ স্কুলত কিন্তু ইয়াক ৰাখবা নোৱাৰো স্কুলত ইগলা চুৰৰ স্থান নাই হ'ব দিয়ক ছাৰ মই কথা দিছো আৰু কেতিয়াও এনে কাম নকৰে সি হ'ব দে যা ঘৰত যো তোক কি কৰিম গম পাবি মই চুৰ কৰা নাই কৰা নাই তোক বহুত মৰম কৰলো বহুত ওপৰত উঠি গেলি তই অ, ঘৰত যো পাঞ্জুৰত মাছছা তই মোক পাঞ্জুৰত নহয় আৰু আছে যো কুকুৰ আৰু ল ফুলৰ পৰা তই মোক মাৰি মাৰি আনছা গজমুৰা তই পাগলা হৈছা মোৰ চুলটো খাবা অলছা তই অলছা নহয় স্কুলত পঢ়বা জানাই চুৰ কৰবাহে গেছি কুকুৰে আৰু ল মই নাথখো আৰু এখন ঘৰত মই আজিয়ে গুচি যাম কুকুৰ ক'ত গেলি তই যদি মোৰ চলিৰ কিবা হয় তোক মই কি কৰিম যাওক দে য'ত যায় মৰা মৰক মৰম বহুত কৰলো উল্টে দিলা মৰম কৰাহি য'ত যায় মৰা মৰ বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিল যদি ভাল পায় লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব বন্ধুসকল আজিৰ কাৰণে বাই বাই